তো গাইজ এটা গুড নিউজ আছে যিসকল কেণ্ডিডেট টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ পৰা বিলং কৰে তেওঁলোকৰ কাৰণে যিহেতু তেওঁলোকক যিসকল প্ৰিভিয়াছ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হৈ গৈছিলে তাত তেওঁলোকক ইনক্লুড কৰা হোৱা নাছিলে LPUPৰ ক্ষেত্ৰতে হওক বা GT PGT ক্ষেত্ৰতেই হওক গতিকে তেওঁলোকৰ কাৰণে এখন নটিচ পাব্লিছ কৰা হৈছে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব নটিচতনো কি আছে সকলোবোৰ ইনফৰমেশ্যন মই ক'ম আৰু আপোনালোকক এপইণ্টমেণ্ট লেটাৰ কেতিয়া ডিষ্ট্ৰিবিউট কৰা হ'ব ভেনিউ ক'ত দিব সকলোবোৰ ইনফৰমেশ্যনৰ বিষয়ে আজি এই ভিডিঅ'টো ডিছকাছ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাওঁ আহক এখন নটিচ পাব্লিছ কৰা হৈছে সেই নটিচতনো কি আছে নটিচখন চাবৰ কাৰণে আপোনালোকে গুগল ক্ৰম বা যিকোনো ব্ৰাউজাৰত আহি পেলাই DSC আছাম বুলি চাৰ্চ কৰিব তাত আপোনালোকৰ যোনটো ফাৰ্ষ্ট লিংক আপোনালোকে দেখা পাইছে ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন তাত ক্লিক কৰি দিব তাত ক্লিক কৰিলে অলপ স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব যোনটো লেটেষ্ট বুলি এটা ছেকশ্যন দেখা পাব লেটেষ্টত আপোনালোকৰ ফাৰ্ষ্ট যোনটো লিংক আছে সেইটো ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব তাত আপোনালোকে যোনটো PDF দেখা পাইছে যে নটিচ ৰিগাৰ্ডিং PGT and GT অফ গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজড ছেকেণ্ডেৰী স্কুল বিলং টু টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি ইয়াত ক্লিক কৰি দিব যোনটো ডিটেইল দেখিছে তাত ক্লিক কৰি দিব ইয়াত ক্লিক কৰিলে আপোনালোকৰ PDFটো অপেন হৈ যাব দেখা পাইছে যে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ Secondary Education Assam. Yet দেখা পাইছে notice in response to the advertisement published in the local dailies White Common advertisement dated. It is for the information that all the qualified and selected candidate for the post of postgraduate teacher and graduate teacher of government and provincialized secondary schools belong to T tribe and Adivasi community must attend the orientation cum ceremonial distribution of appointment letters as per date and venue mentioned below. গতিকে যিসকল আদিবাসী আৰু টি ট্ৰাইবৰ কেণ্ডিডেট আছিলে আৰু তেওঁলোকে PGT আৰু GT এক্সাম কোৱালিফাই কৰিছে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰা হ'ব আৰু এই নটিচৰ তলতে আপোনালোকৰ ভেনিউ আৰু ডেটটো মেনশ্যন কৰা আছে কেতিয়া আপোনালোকক এই এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব আৰু ডেটটো কিমান দিছে আৰু আপোনালোকে কিমান টাইমত গৈ তাত উপস্থিত হ'ব লাগিব সকলোবোৰ ইনফৰমেশ্যন এই PDFটো দি আছে গতিকে আমি চাওঁ আহক দেখা পাইছে যে ডেট আপোনালোকৰ 20 নৱেম্বৰ দিয়া আছে 20/11 অৰ্থাৎ 20/11/2025 আপোনালোকে যাব লাগিব অৰ্থাৎ 20 তাৰিখে নৱেম্বৰৰ 20 তাৰিখ ভেনিউ দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম পাঞ্জাবাৰী গুৱাহাটী গতিকে ভেনিউ দিয়া আছে এইটো ডিষ্ট্ৰিক্ট কামৰূপ মেট্ৰ' ৰিপৰ্টিং টাইম 3:30 গতিকে আপোনালোকে 3:30 বজাৰ আগত আপোনালোকে তাত উপস্থিত হ'ব লাগিব আৰু লগতে সকলোবোৰ নথিপত্ৰ যোনবোৰ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ নটিচ আছে সকলোবোৰ লৈ ল'ব আৰু তাৰ লগতে আপোনালোকৰ নিজৰ ফটোজ বা সকলোবোৰ লৈ যাব যিহেতু আপোনালোকৰ টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ কেণ্ডিডেট যথেষ্ট নহ'ব গতিকে আপোনালোকৰ য'ত অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম হ'ব তাতে আপোনালোকক দি দিব পাৰে এপইণ্টমেণ্ট লেটাৰবোৰ গতিকে সকলোবোৰ নথিপত্ৰ আপোনালোকে লৈ যাব তাত চেক কৰিব পাৰে তাৰ লগতে আৰু এটা ইনফৰমেশ্যন আছে যে আপোনালোকৰ যিহেতু ইয়াত LPUPৰ কথা মেনশ্যন কৰা নাই আৰু LPUPৰ ক্ষেত্ৰতো যিসকল টি ট্ৰাইব আৰু আদিবাসী কমিউনিটি আছিলে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ দিয়া হোৱা নাছিলে গতিকে তেখেতসকলৰ কাৰণে এটা ভাল খবৰ আহি আছে যদি সোনকালে তেওঁলোককো এপইণ্টমেণ্ট লেটাৰ অতি সোনকালে ডিষ্ট্ৰিবিউট কৰা হ'ব আৰু এনেকুৱা ধৰণৰ নটিচ পাব্লিছ কৰিব সেইটো কাৰণেও গতিকে এইটোৱে আছিল আপডেট যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি এটা কমেণ্ট কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট ৰিলেটেড নিউজ বা এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন ৰিলেটেড নিউজ চাব বিচাৰে থেংক ইউ